Hello everyone, সকলোকে welcome to my YouTube channel Happy Home Assembly. আজিৰ এই ভিডিঅ'টিত এখন নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু নোটিছখন আচলতে 17 তাৰিখে ওলাইছিলে মই শ্বেয়াৰ কৰিব সময় পোৱা নাছিলোঁ যে নহওক এই নোটিছখনৰ পৰা আমি এটা আশা এটা দেখিবলৈ পাইছোঁ যে এই নোটিছখনৰ ফলত আমাৰ যি আপাৰ প্ৰাইমাৰী সেকশনত এপইণ্টমেণ্ট হৈ আছে বা ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে তাতে এই নোটিছখনৰ ফলত কাট অফ মাৰ্কটো কমাৰ কিছু সম্ভাৱনা দেখা দিছে আৰু এই নোটিছখন ওলাইছিলে যোৱা 17 অক্টোবৰত আৰু ডাইৰেক্টৰ অফ প্ৰিলিমিনাৰী এডুকেশ্যনৰ পৰা ওলাইছিলে আৰু নোটিছখনৰ ছাবজেক্টটো এইটো যে যোৱা 17 অক্টোবৰত যিসকলে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে চিলেকশ্যন পাইছে বা তেওঁলোকৰ ৰিজাল্ট ছাকচেছফুল হৈছে তেনেকুৱা কেণ্ডিডেট যদি কোনোবাই ইউপি আৰু এলপি আৰু ইউপি স্কুলৰ যি ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে তাতো যদি তেওঁলোকৰ নাম আছে তেতিয়াহ'লে সেইখিনি কেণ্ডিডেটক এলপি আৰু ইউপি লিষ্টৰ পৰা নাম উইথড্ৰ কৰিবৰ কাৰণে সময় বান্ধি দিয়া হৈছিল আৰু আজি 10টা বজাৰ ভিতৰত সময় বান্ধি দিয়া হৈছিল গতিকে আশা কৰিছোঁ যিসকলে গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ চিলেকশ্যন পাইছে তাৰ লগতে আমাৰ যি এলিমেণ্টাৰী এডুকেশ্যন আণ্ডাৰত যি ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে ইউপি স্কুল বা এলপি স্কুলৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ তাতেও যদি তেওঁলোকৰ নাম আছে তেতিয়াহ'লে নিশ্চয় তেওঁলোকে এলপি ইউপিৰ পৰা নাম উইথড্ৰ কৰিছে আৰু জিটি বা পিজিটি হিচাপে জইন কৰিবৰ কাৰণে সাজু হৈছে গতিকে এই যিটো নাম উইথড্ৰ প্ৰচেছ বা নেম উইথড্ৰ প্ৰচেছ ইয়াৰ ফলত কি হ'ব আমাৰ এলপি ইউপি বিশেষকৈ ইউপি সেকশ্যনত কেণ্ডিডেটৰ সংখ্যা কমি যোৱাৰ চান্স আছে কিছু সংখ্যক এটা নিৰ্দিষ্ট সংখ্যক হ'লেও কমি যোৱাৰ চান্স আছে ইয়াৰ ফলত কাট অফ মাৰ্ক কমাৰো এটা আশা দেখা দিছে হয়তো কিছুমানে যদি কম ডিফাৰেন্সত 0.5 বা 1 মাৰ্কৰ কাৰণে এনেকুৱা ধৰণৰ ডিফাৰেন্সত বা মিনিমাম এটা ডিফাৰেন্সৰ কাৰণে তেওঁলোকে চিলেকশ্যন পোৱা নাই তেওঁলোকৰ কাৰণে এইটো এটা সুযোগ আহিব বুলি মই আশা কৰিছোঁ গতিকে আজিৰ এই ভিডিঅ'টিত এই বিষয়টো আপোনালোকৰ আলোচনা কৰিলোঁ